আছিলোঁ আজি 4-5 দিন 6 দিন মই এইখিনি জেগাতে আছিলোঁ ভৱানীপুৰ খালবাৰী বিজনী মই এইখিনিতে ঘূৰি আছিলোঁ কিন্তু যেহেতু ইলেকশ্যনৰ নিয়ম আছিলে এইকাৰণে মই অহা নাছিলোঁ কিন্তু এতিয়াও মই অৰ্ডাৰ কৰিব নোৱাৰোঁ কাম চাব পাৰোঁ যেহেতু 4 মেলৈকে আমি 4 জুনলৈকে আমি অৰ্ডাৰ কৰিব নোৱাৰোঁ আমাৰ কোড অফ কণ্ডাক্ট লাগি আছে কিন্তু কামটো মই ডেফিনেটলি চাবই পাৰোঁ চলি থকা কামৰ সম্পূৰ্ণ হ'ব লাগে কাৰণ এইটো বানপানীৰ লগত ৰিলেটেড আৰু এই মথাউৰিটো প্ৰত্যেক বছৰে ভাঙে গতিকে দীৰ্ঘম্যাদী এটা পৰিকল্পনা লৈছোঁ হয়তো এইবাৰে কমপ্লিট নহ'ব অহা বছৰৰ ভিতৰত এটা নতুন টেকন'লজিৰে কামখিনি কৰিছোঁ আমি জিঅ' মেগা বেগ দি পেলাই এক্সপাণ্ড কৰিছোঁ য'ত মথাউৰিটো আছে তাৰ ছেম এমাউণ্টৰ ইমান বহল মথাউৰিটো নতুনকৈ এক্সপানশ্যন হৈ আছে কামখিনি কমপ্লিট হোৱা নাই কাৰণে চাব আহিলোঁ ঠিকাদাৰক নিৰ্দেশ দিছোঁ অন্ততঃ 70% কাম যাতে তেখেতলোকে 31 মে'ৰ ভিতৰত কমপ্লিট কৰে যিসকলে কমপ্লিট নকৰে সেইসকলৰ কাৰণে বদনামী হয় সেইটো হয় ডেফিনেটলি সেইকাৰণে আহিছোঁ কিন্তু আজিকালি তেনেকুৱা নকৰে আমাৰ ডিপাৰ্টমেণ্টত সকলোৱে সময়মতেই কাম কৰে আগৰ ছিষ্টেমত ডিপাৰ্টমেণ্ট যেনেকৈ চলিছিল এতিয়া নাই চলা আজি মইতো কালি ডিউটি কৰা নাই আমাৰ অফিচাৰসকলেতো কালি ইলেকশ্যনৰ ডিউটি কৰিছে তথাপিতো সকলোৱে ইয়াত আহি উপস্থিত হৈছে গতিকে সকলোৱে কামখিনি ছিৰিয়াছলিয়ে কৰে কিন্তু আগৰ পৰিৱেশটো তেনেকুৱা নাছিল আগতে ডিপাৰ্টমেণ্টে টকা পোৱা নাছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিপাৰ্টমেণ্টটোক কাম কৰিবলৈ যথেষ্ট সুযোগ দিছে নতুন টেকন'লজি আনিছোঁ এই টেকন'লজিত আমি আশা ৰাখিছোঁ এনেকুৱা 25 মিটাৰ এটা জিঅ' টিউব তাত মাটি ভৰাই দিয়া হয় সেই মস্ত এটা বেগ বা বস্তা সেইটো হয়তো পানীয়ে উটুৱাই লৈ যাব নোৱাৰিব বুলি ভাবিয়েই পাইলট হিচাপে কৰিছোঁ এবাৰ যিহেতু এইটো পাইলট হওঁতে অকণমান পাইলট প্ৰজেক্টত ক'ৰবাত সময় লাগে অকণমান এইবাৰ নজনা কাম এটা কৰিছোঁ নকৰা কাম এটা কৰিছোঁ গতিকে ক'ৰবাত কোৱালিটি কণ্ট্ৰলে চাৰ্টিফিকেট দিওঁতেও হয়তো 2 দিন দেৰি হৈছে বা আমাৰ যিখিনি লেবাৰখিনিও কামটো বুজি পাওঁতে অকণমান দেৰি হৈছে ঠিকাদাৰেও বুজি পাওঁতে দেৰি হৈছে আমাৰ ইঞ্জিনিয়াৰো নতুনকৈ এইটো দেখিছে যে কামটো কিন্তু মই ভাবোঁ ভালকৈ চলিছে অতি সোনকালে আৰু এই বছৰ আমি 2টা পাৰ্ট মিলাই প্ৰায় 7 কিলোমিটাৰ কৰিম আৰু অহা বছৰ আমাৰ আৰু প্ৰায় 9 কিলোমিটাৰমান চেংচন হৈ আছে কিন্তু ইলেকশ্যনৰ কাৰণে আমি কৰিব পৰা নাই সেইটো ইলেকশ্যনৰ ইমিডিয়েট পাছতে সেইটো আৰম্ভ কৰিম যিখিনি গোটেই সুফলটো লাভ কৰিবলৈ মই কৈছোঁ ইয়াত যিহেতু 2টা পাৰে 60 কিলোমিটাৰ আৰু মোক 2 বছৰ লাগিব এই যি ধৰণে কৰিলে 3 কিলোমিটাৰ তেনেকুৱা হ'লেতো নিশ্চিতভাৱে 3 কিলোমিটাৰ ইফালে সিফালে 3 কিলোমিটাৰ আৰু 8 কিলোমিটাৰ 9 কিলোমিটাৰ চেংচন হৈ আছে টেণ্ডাৰ হ'ল কিন্তু ইলেকশ্যনৰ আগত আমি অৰ্ডাৰ কৰিব নোৱাৰিলোঁ গতিকে আমাৰ 7 কিলোমিটাৰ আৰু 9 কিলোমিটাৰ 16 কিলোমিটাৰ হ'ল কিন্তু টোটেল কৰিব লাগে 60 কিলোমিটাৰ যেহেতু ফাণ্ডৰো অকলটোতো কহুমাৰাত গোটেইখিনি ফাণ্ড দি দিলে নহ'ব ধেমাজিটো দিব লাগে মৰিগাঁৱতো দিব লাগে লখিমপুৰতো দিব লাগে গোটেই অসমত দিব লাগে গতিকে এই কামটো কিন্তু ছিৰিয়াছলি লৈছোঁ কাৰণেই নতুন টেকন'লজিৰে কাম আৰম্ভ কৰিছোঁ বাকী নদীবিলাকৰো কালদিয়া এতিয়া বজালীৰ কালদিয়া নদীৰো ভয়াৱহতা আছে গোটেইখিনি মানে এটা বস্তু চব পৰ্যায়ক্ৰমেই হয় আজি মই এনেকৈ নকওঁ নেচাৰৰ লগত যুদ্ধ কৰাটো ইমান সহজ নহয় তাতে যেতিয়া প্ৰাকৃতিক দুৰ্যোগ আহে বহুত ইজি নহয় কিন্তু গ্ৰেজুৱেলি কৰা আৰম্ভ কৰিছোঁ আপোনালোকে যদি চাই ধেমাজিৰ পৰা বানপানীৰ খবৰ কম অহা হ'ল মৰিগাঁৱৰ পৰা বানপানীৰ বাতৰি কম অহা হ'ল লখিমপুৰৰ পৰা বাতৰি কম অহা হ'ল মাজুলীৰ পৰা বাতৰি কম অহা হ'ল এবাৰ বজালীৰ পৰা কমকৈ গ্ৰেজুৱেলি বজালীৰ কমাবলৈ মই অত্যন্ত আজি চাওক ইলেকশ্যন কালি শেষ হৈছে আজি কি উপস্থিত হৈছোঁ বজালীত যাতে বানপানী নহওক তাৰ কাৰণে আহিছোঁ এতিয়া তামোলপুৰলৈ যাম তামোলপুৰৰ দুইফালে কৰি আছোঁ আমাৰ এখন মৰা পাগলা দিয়া নদী আছে দুইফালে মথাউৰি বনাই আছোঁ এফালে তামোলপুৰ জিলাকো বচাব এইটো এটা মথাউৰিয়ে বচাব সোঁফালৰ মথাউৰিয়ে বাক্সাক বচাব মানে বাক্সাৰ লগত নলবাৰী আৰু বৰমা বাচিব পুৰা আৰু এটা মথাউৰিয়ে বচাব তামোলপুৰ জিলাক গতিকে তাতো কাম কৰি আছোঁ আমি টাৰ্গেট অৰিয়েণ্টেড কৰি আছোঁ একেদিনাইতো সম্ভৱেই নহয় অসমৰ বানপানীৰ সমস্যা আমি যদি 50% নাইকিয়া কৰিছোঁ এইটোতো 3 বছৰত কৰিছোঁ 70 বছৰত কৰিব নোৱাৰা এটা কাম 3 বছৰত 50% নাইকিয়া কৰিছোঁ যেন লাগে মোৰ এই টেকন'লজিটো অকল এইটো তেনে প্ৰথম ইয়াতে এইবাৰ কৰিছোঁ বেলেগ আপোনালোকে চাওক এটা ব্ৰিজ হৈছিলে যোৱাবাৰ এটা ব্ৰিজ হৈছিল ব্ৰিজটো আগতে ব্ৰিজ মেৰামতি কৰোঁতে মিনিমাম লাগে 6 মাহ পানী শুকোৱাৰ পাছত ব্ৰিজটো মেৰামতি কৰা হয় আজিকালি আমি পানী শুকাবলৈ নৰোঁ আমি কি কৰি দিওঁ তাতে য'ত ব্ৰিজ হয় 1 সপ্তাহ পাছতে টিউব পেলাই দিওঁ দুটা টিউব পেলাই দিওঁ টিউবত পেলাই তাৰ ওপৰতে মাটি সোমোৱাই দিওঁ মাটি আৰু বালি সোমোৱাই দিওঁ গতিকে আমি 15 দিনৰ পাছত কোনোৱে
গম নাপায় তাতে যে ব্ৰিজ হৈছিল সেইটো এটা নতুনকৈ যোৱাবাৰ আৰম্ভ কৰিলোঁ নতুন টেকন'লজি ওলাই নতুন মাথা লগাওঁ নতুনকৈ কাম কৰোঁ আগতে ব্ৰিজ চাওঁতে কি হয় আমি এটা ৱে বনাব লাগে আৰু সেইটো আকৌ লাষ্টত ভাঙি দিব লাগে সেইটো এটা অযথা পইচা খৰচ হয় কিন্তু এতিয়া আমাৰ নতুন টেকন'লজি আহি গ'ল য'ত ব্ৰিজ হয় তাত 15 দিনৰ ভিতৰত আমি ব্ৰিজ মাৰি দিওঁ আৰু 15 দিনৰ ভিতৰত মানুহে গম নাপায় যে এটা ব্ৰিজ হৈছিল এতিয়া নতুনকৈ কাম আৰম্ভ কৰিছোঁ নতুন চিন্তাধাৰাৰে কিছু সফল হৈছোঁ ক'ৰবাত বিফলতাও আহে কওঁ নেচাৰৰ লগত 100% যুঁজিম বুলি 100% ছাকচেছ হ'ম বুলি কোৱাটো অসম্ভৱ কিন্তু চেষ্টা কৰিম আমি ৰাজনীতিৰ কথা লৈ